কয়লা ওলাই যিটো পাহাৰত ওলাইছে সেই পাহাৰটোৰ মালিকজনে হ'ল কয়লাৰ মালিক আৰু অসমত যেতিয়া লিডুত বা মেঘালয়ত যেতিয়া কয়লা ওলাই তাৰ মালিক ডাইৰেক্টলি কোল ইণ্ডিয়া লিমিটেড নাগালেণ্ডত যেতিয়া তেল ওলাই তাৰ মালিক নাগালেণ্ড চৰকাৰ আৰু অসমত যেতিয়া তেল ওলাই তেতিয়া তাৰ মালিক ONGC আৰু অইল বা ব্যক্তিগত কোম্পানী সেই ক্ষমতা 370 অনুচ্ছেদৰ অধীনত জম্মু কাশ্মীৰলৈ যেনেকৈ দিয়া হৈছে 371 এৰ অধীনত নাগালেণ্ডক যেনেকৈ দিয়া হৈছে 371 জিৰ অধীনত যেনেকৈ মিজোৰামক দিয়া হৈছে ছিকিমক যেনেকৈ 371 জেৰ অধীনত লোকেল মানুহৰ কাৰণে তাক লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ কথা কৈছে কৰ্ণাটকত যেনেকৈ তাক চাকৰি সংৰক্ষণৰ কথা কৈছে ঠিক তেনেকৈ 371 এ আমাৰ অসমৰ কাৰণে প্ৰদান কৰিব লাগে আৰু 371 এ অনুচ্ছেদ যদি থাকে তেতিয়াহ'লে অসমৰ মাটিৰ ওপৰত সৰ্বোচ্চ ক্ষমতা অসমবাসী ৰাইজৰ হ'ব আৰু সেই মাটিত থকা সকলো সম্পদৰ মালিক হৈ পৰিব অসম বিজেপিয়ে কৈ থাকে যে এক দেশ এক শাসন ব্যৱস্থা এক দেশ এক ধৰ্ম এক দেশ এক ভাষা এক দেশ এক কৰ ব্যৱস্থা এক দেশ এক আইডেন্টিটি এক দেশ এক নিৰ্বাচন ঠিক তেনেকে এক দেশ এক ব্যৱস্থা গোটেই দেশখনত এটা ব্যৱস্থা প্ৰৱৰ্তনৰ কথা কয় আৰু তাৰ পৰিৱৰ্তে আমি তাৰ ঠিক উল্টা কথাটো কওঁ যে এখন দেশত এখন ফুলনি বাগিচা সকলোবিলাক ফুল প্ৰস্ফুটিত হ'বলৈ দিয়ক তাত অকল এডাল ফুল থাকিলে নহ'ব অকল এবিধ ফুল থাকিলে নহ'ব সকলো বিজেপিয়ে কৈছে যে ক্ষমতা এটা ঠাইত কুক্ষিগত কৰিব লাগে এটা ঠাইত ক'ত দিল্লীত অথচ ভাৰতৰ সংবিধানত কৈছে যে ক্ষমতা দিল্লীত একেবাৰে ৰাখি থলে নহ'ব ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদত কৈছিলে যে যদিও ভাৰতৰ সংবিধান আছে তাৰ পাছতো জম্মু আৰু কাশ্মীৰত নিজৰ পৃথক সংবিধান থাকিব পাৰিব ভাৰতৰ 370 অনুচ্ছেদত কৈছিলে যদিও ভাৰতৰ নিজৰ পতাকা আছে জম্মু কাশ্মীৰৰ নিজৰ পতাকা থাকিব পাৰিব এই আছিল ভাৰতৰ সংবিধানৰ ফেডাৰেল ব্যৱস্থা ৰাজ্যবিলাকক দিয়া বিশেষ অধিকাৰ ভাৰতৰ সংবিধানৰ 371 এৰ পৰা ইয়াৰ ভিতৰত যিবিলাক আৰ্টিকল আছে সেই আৰ্টিকল বিলাকত স্পষ্টকৈ কৈছে 371 এ নাগালেণ্ডক দিছে কৈছে যে নাগালেণ্ডৰ মাটি আৰু নাগালেণ্ডৰ মাটিৰ তলত থকা কয়লা তেল চুনিৰ যিবিলাক সম্পদ আছে সেই সম্পদ বিলাকৰ ওপৰত পূৰ্ণ অধিকাৰ নাগালেণ্ডৰ আছে তাত ভাৰত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে মেঘালয়ত আজি যদি কয়লা ওলাই যিটো পাহাৰত ওলাইছে সেই পাহাৰটোৰ মালিকজনে হ'ল কয়লাৰ মালিক আৰু অসমত যেতিয়া লিডুত বা মেঘালয়ত যেতিয়া কয়লা ওলাই তাৰ মালিক ডাইৰেক্টলি কোল ইণ্ডিয়া লিমিটেড নাগালেণ্ডত যেতিয়া তেল ওলাই তাৰ মালিক নাগালেণ্ড চৰকাৰ আৰু অসমত যেতিয়া তেল ওলাই তেতিয়া তাৰ মালিক ONGC আৰু অইল বা ব্যক্তিগত কোম্পানী ভাৰতৰ সংবিধানে কিছুমান বিশেষ অধিকাৰ ৰাজ্যবিলাকক প্ৰদান কৰিছে সেই অধিকাৰবিলাক আমাৰ ভাৰতৰ ফেডাৰেল ব্যৱস্থা বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আটাইতকৈ দৰকাৰী অংগ ৰাজ্যবিলাকক অধিকাৰ প্ৰদান কৰিছে বিজেপিয়ে কি বিচাৰে যে ৰাজ্যৰ সেই আটাইবিলাক অধিকাৰ নাইকিয়া কৰি দিয়া হওক আমাৰ দেশত এটা মাত্ৰ শাসন ব্যৱস্থা হওক দিল্লীত এজন মানুহে গোটেই দেশখন শাসন কৰক আৰু সেই এজন মানুহৰ কথা মতে গোটেই ভাৰতবৰ্ষখনৰ সম্পদবিলাক ব্যক্তিগত কোম্পানী আৰু কৰ্পৰেট শক্তিবিলাকৰ হাতত প্ৰদান কৰি দিয়া হওক আৰু দেশৰ মানুহক দৰিদ্ৰ কৰি ৰখা হওক সকলো মানুহকে আদানী আম্বানীৰ তলত ৰাখিবৰ কাৰণে যত্ন কৰা হওক আৰু দেশৰ সকলো সম্পদৰ মালিক আদানী আম্বানীকে ধৰি ডাঙৰ ডাঙৰ কৰ্পৰেট গোষ্ঠীবিলাকক দি দিয়া হওক তাৰ বিপৰীতে আমি কি কৈছো আমি কৈছো যে দেশৰ ক্ষমতা কেৱল আৰু কেৱল দিল্লীত কুক্ষিগত হলে নহ'ব সেই ক্ষমতা 370 অনুচ্ছেদৰ অধীনত জম্মু কাশ্মীৰলৈ যেনেকৈ দিয়া হৈছে 371 এৰ অধীনত নাগালেণ্ডক যেনেকৈ দিয়া হৈছে 371 জিৰ অধীনত যেনেকৈ মিজোৰামক দিয়া হৈছে ঠিক তেনেকৈ ছিকিমক যেনেকৈ 371 জেৰ অধীনত লোকেল মানুহৰ কাৰণে তাক থলুৱা মানুহৰ কাৰণে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ কথা কৈছে কৰ্ণাটকত যেনেকৈ তাক চাকৰি সংৰক্ষণৰ কথা কৈছে ঠিক তেনেকৈ 371 এ 371 ক অনুচ্ছেদ আমাৰ অসমৰ কাৰণে প্ৰদান কৰিব লাগে আৰু 371 এ অনুচ্ছেদ যদি থাকে তেতিয়াহ'লে অসমৰ মাটিৰ ওপৰত সৰ্বোচ্চ ক্ষমতা অসমবাসী ৰাইজৰ হ'ব আৰু সেই মাটিত থকা সকলো সম্পদৰ মালিক হৈ পৰিব অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা 371 ক অনুচ্ছেদৰ ভিত্তিত দিবৰ কাৰণে আমি আহ্বান জনাইছো এইটোৱে হ'ল বিজেপি কংগ্ৰেছ আৰু আন ৰাজনৈতিক দলবিলাকৰ লগত আমাৰ পাৰ্থক্য ৰাষ্ট্ৰীয় দলবিলাকে কয় যে ক্ষমতা কেৱল আৰু কেৱল দিল্লীত তোমালোকে কুক্ষিগত কৰা আমি কওঁ যে ক্ষমতা তললৈ নমাই আনা আৰু ক্ষমতা অকল দিছপুৰত নহয় ক্ষমতা পুৰা গাঁৱৰ ভিতৰলৈ লৈ আহা
আমি প্ৰত্যেকখন গাঁৱত স্বাধীন বা স্বতন্ত্ৰ বা স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিব খোজো আৰু তাৰে ৰূপৰেখা আমি আমাৰ সপোনৰ অসমখনত প্ৰতিষ্ঠা কৰিছো। এখন বড়ো গাঁও আছে, সেই বড়ো গাঁৱত 371A যেতিয়া অসমত লাগু হ'ব বড়োসকলৰ, সেই বড়ো গাঁওখনত তেওঁলোকৰ ব্যৱস্থা অনুসৰি চলিব পাৰিব। ঠিক তেনেকে এজন বাঙালী ভাষীৰ লোক, এজন আহোম মানুহ, এজন কলিতা মানুহ, এজন ব্ৰাহ্মণ মানুহে তেওঁলোকৰ নিজৰ পৰিস্থিতি লৈ সকলোৱে ইয়াত জীয়াই থাকিব পাৰে। মই একেটা সময়তে আহোমো, মই একেটা সময়তে সমান অসমীয়া, মই একেটা সময়তে সমান ভাৰতীয়। ইয়াত আহোমৰ লগত অসমীয়াৰ কাজিয়া নাই, অসমীয়াৰ লগত ভাৰতীয়ৰ কাজিয়া নাই। তিনিওটা পৰিচয় আমি একেলগতে ৰাখিব পাৰিম। বাঙালীসকলে বাঙালীৰ পৰিচয় ৰাখিব পাৰিব, বাঙালীসকলে অসমীয়াৰ পৰিচয় ল'ব, বাঙালীসকলে ভাৰতীয়ৰ পৰিচয় ল'ব। এই তিনিওটা পৰিচয় এওঁলোকে আমি সকলোৱে ল'ব পাৰিম। সকলোৱে নিজৰ সংস্কৃতি, নিজৰ ধৰ্ম, নিজৰ বৈশিষ্ট্য সকলোবিলাক ৰক্ষা কৰিবৰ কাৰণে আমি তেনেকুৱাকে এখন ফুলনিত সকলো ফুল প্ৰস্ফুটিত হওক, এই গণতান্ত্ৰিক আৰু ফেডাৰেল ব্যৱস্থাত আমি বিশ্বাস কৰোঁ। মই ভাবো যে আপোনালোকে যিসকলে ৰাষ্ট্ৰীয় দলৰ পৰা আহিছে, মই তেখেতসকলক সকলোকে অনুৰোধ কৰিছো, আমাৰ দলটো কেৱল আঞ্চলিক দল নহয়, আমাৰ দলটো হ'ল আঞ্চলিকতাবাদী দল। আঞ্চলিক দল হয় কাৰণ আমি অসমত কনচেন্ট্ৰেট কৰো, কিন্তু আমি আঞ্চলিকতাবাদী দল কাৰণ আমি অসমৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেও কাম কৰো। এই কথাটো কোনেও যেন পাহৰি নাযায়। আৰু অসমৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ সময়ত ভাৰতৰ কোনো অধিকাৰ আমি হৰণ কৰিব নোখোজো, ভাৰতীয় মানুহৰ কোনো অধিকাৰ আমি হৰণ কৰিব, তাত ক'তো আমাৰ কাজিয়া নাই। এই বস্তুটো আমি সকলোৱে বুজি লোৱা দৰকাৰ।